এইটো মই প্ৰথমতে ইউটিউবত পাইছিলোঁ মানে খুব মই গাৰ্ডেন চাইছিলোঁ আৰু তাতে পাই মানে উৎসাহিত হৈ মই ঘৰতে খেতি কৰিলোঁ। প্ৰথম বছৰ 12 জোপা মই মানে টাবতে ৰুলোঁ আৰু তাতে মই ভাল ফল পাইছিলোঁ আৰু সেইটো চাই পেলাই মই মানে বাগান বনাবৰ কাৰণে খুব ইচ্ছা হ'ল আৰু সেই হিচাপে মই অনলাইনত মানে কলকাতাৰ পৰা অনলাইনত পুলিবিলাক আনিলোঁ, আনি পেলাই ইয়াতে খেতি কৰিছোঁ। আমি এইটো মানে পানী যিটো ড্ৰিপ ইৰিগেশ্যন সেইটো পাইছোঁ। হয় হয়, সেইটো ছিষ্টেমটো পাইছোঁ আৰু সেইটো পাই আমাৰ সহায়ো হৈছে তেনেকৈ। আৰু এনে কিমানমান মানে বিঘাত এই খেতিটো কৰিছে? তো এনে 5.5 বিঘা আছে, কিন্তু এই বৰষুণৰ কাৰণে মানে আধাখিনি অলপ বেয়াও হ'ল, গছবোৰ মৰিও গৈছে। আৰু কেনেকুৱা উৎপাদনটো কেনেকুৱা? উৎপাদনটো বেয়া নহয়, এনেই ভালেই হৈছে, মানে 20ৰ পৰা 30 কিলো এনেকুৱা পাইছোঁ আমি প্ৰডাক্টটো। মানে ডেইলি? নহয়, এডাল গছত হয়। বজাৰখন পাইছে নাই আপোনালোকে? বজাৰো পাই আছোঁ তেনেকৈ। মানে ইয়াৰ পৰা বাগানৰ পৰা লৈ যায়? হয়, বাগানৰ পৰা লৈ যায়, আমিও দি আহোঁ এনেকুৱা। মানে পাইকাৰী ৰেটত দি আছোঁ আৰু খুচুৰাও বিক্ৰী কৰি আছোঁ। কিলো বিক্ৰী কৰিছে? এনেইতো 100কৈ বিক্ৰী কৰিছিলোঁ ফাৰ্ষ্ট টাইম, তাৰপিছত এতিয়াতো এভেইলেবল হৈ গ'ল ন, বহুত বেছি হৈ গ'ল, এতিয়া দাম কমি গ'ল আৰু পাইকাৰী ৰেটত 35-40 এনেকৈ দি আছে। হয় হয়। প্ৰথমতে একচুৱেলি আমাৰ ইয়াৰে দুগৰাকী খেতিয়ক, এগৰাকী আমাৰ দুধনৈ কৃষি চক্ৰই হয়, এগৰাকী তেখেতৰ ৰিলেটিভ, তেখেতৰ নাম হ'ল মল্লিকা কাকলাৰী আৰু চিকুনি গোস্বামী। তেখেত দুগৰাকীয়ে বগৰী খেতিটো যোৱা বছৰৰ পৰা তেওঁলোকে ৰোপণ কৰিছিলে আৰু মোক তেখেতে জনাইছিলে তেখেতলোকে যে ছাৰ আমি বগৰী কৰিছোঁ, আমাৰ পানীৰ অভাৱ হৈছে অলপ, কাৰণ আমাৰ যোনটো আমাৰ ড্ৰাই স্পেল ধৰক আমাৰ অলমষ্ট জানুৱাৰী এণ্ডিঙৰ পৰা মাৰ্চ এপ্ৰিললৈকে থাকে, সেই স্পেলটোত তেওঁলোকৰ পানীৰ অভাৱ হয়। তো সেইটো কাৰণে তেখেতসকলে মোৰ ওচৰত আহিছিলে যে পানী ব্যৱস্থাৰ কাৰণে যে কিবা চৰকাৰী আঁচনি। তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে আমাৰ এটা আঁচনি আছে, যিটো আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা, সেইটোৰ আণ্ডাৰত তেখেতসকলক আমি এটা ড্ৰিপ ইৰিগেশ্যন ছিষ্টেম, এই সুদূৰ 5 বিঘা মাটিত তেওঁলোকক ড্ৰিপ ইৰিগেশ্যন ছিষ্টেম, যিটো টোপালকৈ গছৰ গুৰিত পানী যোগান ধৰে, সেইটো আমি তেখেতসকলক 85% ছাবচিডি হিচাপে তেখেতলোকক আমি প্ৰদান কৰিলোঁ আৰু তেখেতসকলে ইয়াৰ পৰা বহুত উপকৃত হৈছে, যিহেতু এতিয়া এইটো ছিজনত তেখেতসকলে পানী দিবলৈ সক্ষম হৈছে।